মানে যদি গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে সেইটো এটা চিম্পল কেছ, কিন্তু গৌৰৱ গগৈ যদি পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক আছে তেতিয়াহ'লে তেওঁক কোনেও ক্ষমা কৰিব নোৱাৰিব। এতিয়া মুখ্যমন্ত্ৰীজনে জনাব লাগে যে গৌৰৱ গগৈ অকল পাকিস্তানলৈ গৈছিলে নে গৌৰৱ গগৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ লগত সম্পৰ্ক আছে। যদি গৌৰৱ গগৈ পাকিস্তানৰ লগত অনৈতিক সম্পৰ্ক আছে, যদি গৌৰৱ গগৈ বোলে পাকিস্তানৰ টকাৰে চলে বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, যদি তেতিয়াহ'লে নিশ্চয় আমি গৌৰৱ গগৈক ধৰিম। কিন্তু গৌৰৱ গগৈ যদি অকল পাকিস্তানলৈ গৈছিলে তেতিয়াহ'লেতো নিশ্চয় কি কয় আপোনাৰ ভিজা লৈ গৈছে, তাৰ আগত আমাৰ কি কয় আপোনাৰ পাছপৰ্ট লৈ গৈছে। পাছপৰ্ট যেতিয়া থাকিব, কোনোবা বিদেশলৈ যাব, চৰকাৰে নজনাকেতো কেতিয়াকৈ নাথাকিব, চৰকাৰে জনাকৈ নিশ্চয় গৈছে। কিন্তু যদি মনে মনে তেওঁ পাকিস্তানলৈ গৈছে, গোপনভাৱে যদি তেখেতে পাকিস্তানত আছে আৰু পাকিস্তানলৈ যদি আমাৰ ভাৰতৰ কিবা গুৰুত্বপূৰ্ণ তথ্য যদি আদান প্ৰদান কৰিছে, চোৰাংচোৱাগিৰি কৰিছে, তেতিয়াহ'লে বেলেগ কথা। কিন্তু নহ'লে মই ভাবোঁ যে এইটো ডাঙৰ ইছ্যু নহয়। যদিহে অকল পাকিস্তানলৈ গৈছে, যদি পাকিস্তানৰ লগত গোপন সম্পৰ্ক ৰক্ষা কৰি ভাৰতৰ ক্ষতি কৰিছে, ভাৰতৰ গোপন নথিপত্ৰ পাকিস্তানলৈ সৰবৰাহ কৰিছে বা পাকিস্তানক সহায় কৰি ভাৰতক বিপদত পেলাইছে, তেতিয়াহ'লে নিশ্চিতভাৱে কেতিয়াও আমি কোনেও ক্ষমা নকৰোঁ। মুখ্যমন্ত্ৰীজনে কি কৈছেতো মই শুনা নাই। মই ৰাতি 2:30 বজাত মিটিং শেষ কৰিছোঁ, আকৌ ৰাতিপুৱা 9টা বজাৰ পৰা আকৌ মৰিয়নিত আহিছোঁ। লখিমপুৰত শেষ কৰিছোঁ 2:30 বজাত, আহিছোঁ আকৌ 9টা বজাৰ পৰা মৰিয়নিত কাম আৰম্ভ কৰিছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছে, আৰু মুখ্যমন্ত্ৰীয়েতো আৰু দিনটোতে 10-12মান কথাই কৈছে, 10-12মান টিভিৰ বাৰ্তাই দি থাকে। মুখ্যমন্ত্ৰীয়ে কিমান কথা কয়, সিমান কথাৰ উত্তৰ আৰু সিমান কথা শুনি থাকিবলৈ কাৰো ধৈৰ্যও নাই, কাৰো সময়ো নাই। মুখ্যমন্ত্ৰীয়ে আমাৰ বেছি কথা কয়, মুখ্যমন্ত্ৰীয়ে বেছি কথা কৈ চকীখনৰ মুখ্যমন্ত্ৰীৰ পদটোৰ সন্মান অলপ লাঘৱ কৰি আছে। গতিকে মুখ্যমন্ত্ৰী অলপ কম কথা ক'লে, গহীন কথা ক'লে, তেতিয়াহ'লে আমাৰ কাৰণে সকলোৰে কাৰণে ভাল হয়। আমি বিৰোধীবিলাকেহে আচলতে বেছি কথা ক'ব লাগে, মুখ্যমন্ত্ৰীজনে গহীন কথা ক'ব লাগে, সিদ্ধান্তবিলাক জনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীজনে ইমান কথা কৈ দিয়ে যে কথা শুনি থাকিবলৈকে মন নাইকিয়া হৈ যায়। আপোনাৰ বিৰুদ্ধে মানে যদি গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে সেইটো এটা চিম্পল কেছ, কিন্তু গৌৰৱ গগৈ যদি পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক আছে তেতিয়াহ'লে তেওঁক কোনেও ক্ষমা কৰিব নোৱাৰিব। এতিয়া মুখ্যমন্ত্ৰীজনে জনাব লাগে যে গৌৰৱ গগৈ অকল পাকিস্তানলৈ গৈছিলে নে গৌৰৱ গগৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ লগত সম্পৰ্ক আছে। যদি গৌৰৱ গগৈ পাকিস্তানৰ লগত অনৈতিক সম্পৰ্ক আছে, যদি গৌৰৱ গগৈ বোলে পাকিস্তানৰ টকাৰে চলে বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, যদি তেতিয়াহ'লে নিশ্চয় আমি গৌৰৱ গগৈক ধৰিম। কিন্তু গৌৰৱ গগৈ যদি অকল পাকিস্তানলৈ গৈছিলে তেতিয়াহ'লেতো নিশ্চয় কি কয় আপোনাৰ ভিজা লৈ গৈছে, তাৰ আগত আমাৰ কি কয় আপোনাৰ পাছপৰ্ট লৈ গৈছে। পাছপৰ্ট যেতিয়া থাকিব, কোনোবা বিদেশলৈ যাব, চৰকাৰে নজনাকেতো কেতিয়াকৈ নাথাকিব, চৰকাৰে জনাকৈ নিশ্চয় গৈছে। কিন্তু যদি মনে মনে তেওঁ পাকিস্তানলৈ গৈছে, গোপনভাৱে যদি তেখেতে পাকিস্তানত আছে আৰু পাকিস্তানলৈ যদি আমাৰ ভাৰতৰ কিবা গুৰুত্বপূৰ্ণ তথ্য যদি আদান প্ৰদান কৰিছে, চোৰাংচোৱাগিৰি কৰিছে, তেতিয়াহ'লে বেলেগ কথা। কিন্তু নহ'লে মই ভাবোঁ যে এইটো ডাঙৰ ইছ্যু নহয়। যদিহে অকল পাকিস্তানলৈ গৈছে, যদি পাকিস্তানৰ লগত গোপন সম্পৰ্ক ৰক্ষা কৰি ভাৰতৰ ক্ষতি কৰিছে, ভাৰতৰ গোপন নথিপত্ৰ পাকিস্তানলৈ সৰবৰাহ কৰিছে বা পাকিস্তানক সহায় কৰি ভাৰতক বিপদত পেলাইছে, তেতিয়াহ'লে নিশ্চিতভাৱে কেতিয়াও আমি কোনেও ক্ষমা নকৰোঁ। মুখ্যমন্ত্ৰীজনে কি কৈছেতো মই শুনা নাই। মই ৰাতি 2:30 বজাত মিটিং শেষ কৰিছোঁ, আকৌ ৰাতিপুৱা 9টা বজাৰ পৰা আকৌ মৰিয়নিত আহিছোঁ। লখিমপুৰত শেষ কৰিছোঁ 2:30 বজাত, আহিছোঁ আকৌ 9টা বজাৰ পৰা মৰিয়নিত কাম আৰম্ভ কৰিছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছে, আৰু মুখ্যমন্ত্ৰীয়েতো আৰু দিনটোতে 10-12মান কথাই কৈছে, 10-12মান টিভিৰ বাৰ্তাই দি থাকে। মুখ্যমন্ত্ৰীয়ে কিমান কথা কয়, সিমান কথাৰ উত্তৰ আৰু সিমান কথা শুনি থাকিবলৈ কাৰো ধৈৰ্যও নাই, কাৰো সময়ো নাই। মুখ্যমন্ত্ৰীয়ে আমাৰ বেছি কথা কয়, মুখ্যমন্ত্ৰীয়ে বেছি কথা কৈ চকীখনৰ মুখ্যমন্ত্ৰীৰ পদটোৰ সন্মান অলপ লাঘৱ কৰি আছে। গতিকে মুখ্যমন্ত্ৰী অলপ কম কথা ক'লে, গহীন কথা ক'লে, তেতিয়াহ'লে আমাৰ কাৰণে সকলোৰে কাৰণে ভাল হয়। আমি বিৰোধীবিলাকেহে আচলতে বেছি কথা ক'ব লাগে, মুখ্যমন্ত্ৰীজনে গহীন কথা ক'ব লাগে, সিদ্ধান্তবিলাক জনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীজনে ইমান কথা কৈ দিয়ে যে কথা শুনি থাকিবলৈকে মন নাইকিয়া হৈ যায়। আপোনাৰ বিৰুদ্ধে